আজি চিৰাং জিলাৰ বিজনী হোটেল সমন্বয় সভাকক্ষত টিএমচিৰ এখন সংবাদমেল অনুষ্ঠিত হয়। উক্ত সংবাদমেলত উপস্থিত থাকি অসম ৰাজ্যিক টিএমচিৰ সাধাৰণ সম্পাদকদ্বয় সঞ্জীৱ মহন্তৰ শিশিৰদেৱ কলিতাই বিজেপি দলক তীব্ৰ সমালোচনা কৰে। আগন্তুক বিডিচি নিৰ্বাচন সন্দৰ্ভত অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছে শনিবাৰৰ পৰা বিটিআৰৰ 5খন জিলাত সাংগঠনিক সভা অনুষ্ঠিত কৰা কাৰ্যসূচী আৰম্ভ কৰা বুলি সঞ্জীৱ মহন্তই সংবাদমেলত সদৰি কৰে। এই সংবাদমেলত অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ উপসভাপতি তথা চিৰাং জিলাৰ তত্ত্বাৱধায়ক সহদেৱ দাস, চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেন, চিৰাং জিলা যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতি উত্তম কৈৱৰ্তসহ দলীয় নেতৃবৃন্দ উপস্থিত থাকে। বিগত সময়ছোৱাত BPF আৰু UPPL দুয়োটা দলেই বিটিআৰৰ ৰাজনৈতিক ক্ষমতাটো হস্তগত কৰিছিলে। আমাৰ ক'ব লগা এইটো যে তেওঁলোকে দুয়োটা দলেই খাল খানি পিনে ঘৰিয়াল চপোৱাৰ ব্যৱস্থা এটা কৰিছে। মই খাল খানি ঘৰিয়াল চপোৱাৰ ব্যৱস্থাটো এইটো কাৰণতেই কৈছোঁ, বিজেপি এটা হ'ল ঘৰিয়াল সদৃশ দল। তেওঁলোকে দেশৰ সৰু সৰু যিবিলাক আঞ্চলিক দল আছে, আঞ্চলিক ৰাজনৈতিক দল আছে, এইবিলাকক গ্ৰাস কৰি পিনে নিশেষ কৰাৰ মূলতেই হৈছে বিজেপি দল। গতিকে বিটিআৰৰ পৰা আমি আচলতে এইটো আশা নকৰোঁ UPPL আৰু BPF দলে তেওঁলোকৰ লগত মিত্ৰতা কৰি বা তেওঁলোকক চপাই আনি বিটিআৰৰ কাৰণে সমস্যা সৃষ্টি কৰক, এনেধৰণৰ ভাৱধাৰা আমাৰ নাই। আৰু বিগত সময়ছোৱাত আমি দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে কৈছে যে আমাৰ কোনো দলৰ লগত মিত্ৰতা নহয়, কিন্তু দুৰ্ভাগ্যজনকভাৱে UPPL দলৰ মুৰব্বী প্ৰমোদ বড়োৱে বাৰে বাৰে তেখেতসকলৰ ভৰিত ধৰি পিনে হ'লে যেনেকৈ হ'লেও মিত্ৰতাটো যাতে কৰিব পাৰে, আৰু ইফালে BPF দলে কেনেকৈনো মিত্ৰতাটো ৰাখিব পাৰি এইটো ব্যৱস্থাহে কৰি আছে। গতিকে এই গোটেই কথা বতৰাটো কিন্তু বিটিআৰৰ বাবে ভৱিষ্যত দিনত বৰ শুভ লক্ষণ নহয়। সঁচা কথা ক'ব গ'লে বিজেপিৰ যিটো আচল চৰিত্ৰ, এই চৰিত্ৰটো পলমকৈ হ'লেও ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে বুজি পাইছে। এতিয়া বিটিআৰৰ মানুহে ভালদৰে উপলব্ধি কৰিছে যে বিজেপিয়ে অকল মানুহক ললিপপ দেখুৱাই পিনে, ভুল দেখুৱাই মেলি পিনে তেওঁলোকে ক্ষমতাটো হস্তান্তৰ কৰে, কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে কোনো জাতি জনগোষ্ঠীৰ সমস্যা সমাধান কৰাত মুঠেই ইচ্ছুক নহয়। সেয়েহে বিজেপিও বুজি পাইছে যে এইবাৰ বিটিআৰ নিৰ্বাচন তেওঁলোকৰ কাৰণে সহজ নহ'ব। সেয়েহে মুখ্যমন্ত্ৰীয়ে ইয়াতে 5 দিন নহয়, মইতো কওঁ যে গোটেই নিৰ্বাচনলৈকে থাকিলেও তেওঁলোকে এইবাৰ উচিত প্ৰত্যুত্তৰ পাব। আমাৰ মিছন বিটিআৰ যিটো থিম লাইন, এইটো একচুৱেলি আমাৰ প্ৰতিখন বিটিআৰৰ যি 5খন জিলা আছে, এই জিলাত আমাৰ সাংগঠনিক সভা আৰু জিলা কাৰ্যনিৰ্বাহক সভাৰ আমি আয়োজন কৰাৰ এটা সিদ্ধান্ত লৈছিলোঁ। সেই মৰ্মে আজিৰ পৰা আমাৰ এই মিছন বিটিআৰ আৰম্ভ হৈছে কোকৰাঝাৰৰ পৰা। আমি কোকৰাঝাৰত আৰম্ভ কৰি এতিয়া চিৰাঙত, অহাকালি এখন আকৌ যোগদান কাৰ্যসূচী আছে চিৰাঙত আৰু বাক্সাত আছে। গতিকে বিটিআৰ নিৰ্বাচনৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু, কিন্তু সাজু হোৱাৰ সমান্তৰালভাৱে আমি আমাৰ সাংগঠনিক শক্তিখিনি এবাৰ টেষ্ট কৰি চাব খুজিছোঁ, ক'ত কেনেকৈ আমি প্ৰাৰ্থী দিলে আমাৰ লাভান্বিত হ'ব পাৰিম। যিহেতু আপোনালোকক ক'লোঁ যে আজিৰ পৰা একচুৱেলি আমি মিছন বিটিআৰ আৰম্ভ কৰিছোঁ, তো আমাৰ সাংগঠনিক শক্তিখিনি জিলা ভিত্তিত কোনটো সমষ্টিত কিমানখিনি শক্তি আছে সেইটো আমি প্ৰথমতে অনুধাৱন কৰিম। কিন্তু এটা কথা নিশ্চিত, বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত বিজেপিয়ে যিবোৰ সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব, তেওঁলোকক প্ৰতিহত কৰাৰ স্বাৰ্থত আমাৰ প্ৰাৰ্থিত্ব থাকিব তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা।